নমস্কাৰ বন্ধুসকল এট আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম আজিৰ এই ভিডিঅ'টোত বিশেষকৈ আমি আলোচনা কৰিম দ্য এডমিশ্যন নোটিছ হুইচ ইজ ইছ্যুড বাই কেচি দাস কমাৰ্চ কলেজ ফৰ ভেৰিয়াছ ইউ কোৰ্চেছ অফাৰ্ড বাই কেচি দাস কমাৰ্চ কলেজ গুৱাহাটী ফ্ৰেণ্ডছ মই আপোনালোকক জনাব বিচাৰোঁ যে কেচি দাস কমাৰ্চ কলেজে ইউজি আণ্ডাৰ গ্ৰেজুৱেট কোৰ্ছৰ বাবে এডমিশ্যন নটিফিকেশ্যন ইছ্যু কৰিছে গতিকে আমি ডিটেইলছত ডিছকাশ্যন কৰিম যে কেচি দাস কমাৰ্চ কলেজত আপোনালোকক কি আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চেছ অফাৰ কৰিব আৰু প্ৰত্যেকটো আণ্ডাৰ গ্ৰেজুৱেট কোৰ্ছৰ এডমিশ্যন ফি কিমান হ'ব কেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব লাগিব এপ্লিকেশ্যন আপোনালোকৰ অনলাইন হ'ব নে অফলাইন হ'ব এপ্লিকেশ্যন ফি কিমান হ'ব এই গোটেইখিনি আমি ডিটেইলছত চাম এইচএছৰ বিষয়ে মই ইয়াতে ডিটেইলছত আমি ডিছকাশ্যন নকৰোঁ বিশেষকৈ আণ্ডাৰ গ্ৰেজুৱেট কোৰ্ছ ৰিলেটেড ডিছকাশ্যন কৰিম আৰু লাষ্ট ডেট কেতিয়া হ'ব আপোনালোকৰ এপ্লিকেশ্যনৰ সেই বিষয়েও আমি আলোচনা কৰিম গতিকে যদি আপুনি কেচি দাসত পঢ়িব ইচ্ছা কৰিছে এপ্লাই কৰিব ইচ্ছা কৰিছে আপুনি এই ভিডিঅ'টো মিছ নকৰিব আৰু স্কিপ নকৰিব গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমৰ পৰা পোনপ্ৰথমে আমি ইউজি এডমিশ্যন নটিছ যিখন ইছ্যু কৰিছে সেই নটিছটো আমি ডিছকাশ্যন কৰিম আৰু প্ৰত্যেকটো নটিছৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম তাতে আপোনালোকে পাই যাব ডাইৰেক্ট লিংক অ'কে চ' এডমিশ্যন নটিছ ফৰ ইউজি প্ৰগ্ৰাম মই জাষ্ট অলপ আগতে ক'লোঁ এইচএছৰ বিষয়ে মই ইয়াতে আলোচনা নকৰোঁ জাষ্ট মই ইউজিৰ বিষয়ে আলোচনা কৰিম চ' চাব পাৰিছে ইয়াত আপোনালোকে এডমিশ্যন নটিছ ফৰ ইউজি প্ৰগ্ৰাম এই নটিছখন আপোনালোকে ভালকৈ বুজি পাব লাগিব নটিছখন বুজি পালে আপোনালোকৰ বাবে বহুত সহজ হৈ যাব বস্তুখিনি গতিকে হওক আমি নটিছখন অ'পেন কৰি চাওঁ নটিছখনত কি কৈছে আৰু আমি কি কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব লাষ্ট ডেট কেতিয়া হয় সেই বিষয়ে আমি চাম লগত আমি CBSEৰো চাম ইয়াতে কাৰণ সেবা অলৰেডি ৰিজাল্ট ডিক্লেয়াৰ কৰিছে বাট CBSE ৰিজাল্ট ডিক্লেয়াৰ কৰা নাই গতিকে সেই বিষয়ে আমি ইয়াতে চাম নটিছখনত ভালকৈ মেনশ্যন কৰা আছে চ' এডমিশ্যন নটিছ বাই কেচি দাস কমাৰ্চ কলেজ গতিকে চাওক প্ৰথমতে কি কৈছে ইয়াতে The admission portal for BCom, BA, BSc, BBA and BCA for the session 2022-23 is open for registration and filling up of admission forms. The last date of online form submission will depend on the declaration of class 12th result, CBSE and other board result. The same will be duly notified in the college website. So yate apnaloke ki koise bikhekoi je কেচি দাস কমাৰ্চ কলেজত ফৰ দ্য ছেশ্যন 2022-23 BCom, BSc, BBA, BCA অ'কে ফৰ দ্য ছেশ্যন 2022-23 ৰেজিষ্ট্ৰেশ্যন অ'পেন হৈছে আৰু আপোনালোকে এডমিশ্যন ফৰ্ম ফিল আপ কৰিব পাৰে বাট ইয়াতে কি কৈছে লাষ্ট ডেট অফ এপ্লিকেশ্যন ফৰ্ম ফিল আপ আৰু ৰেজিষ্ট্ৰেশ্যনৰ ডেট এতিয়াও দিয়া নাই কাৰণ এতিয়ালৈকে CBSE বৰ্ড বা আদাৰ বৰ্ডৰ ৰিজাল্ট ডিক্লেয়াৰ হোৱা নাই গতিকে লাষ্ট ডেট কেতিয়া হ'ব আপোনালোকৰ এপ্লিকেশ্যনৰ বাবে ৰেজিষ্ট্ৰেশ্যনৰ বাবে সেইটো কি কৰিব কলেজ ৱেবছাইটত পিছলৈ আপোনালোকক নটিফাই কৰিব অ'কে চ' লাষ্ট ডেট এতিয়ালৈকে আপোনালোকক দিয়া নাই কিন্তু আপোনালোকে নেক্সট পেৰাটো আপোনালোকে চাব এই নেক্সট পেৰাটো আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট হয় ইট ইজ ইম্পৰ্টেণ্ট to note that applicants are required to submit a printout of the filled up admission form together with the accompanying documents to the college office within working hours from 10 a.m. to 4 p.m. from 4th July 2022 onwards. So ইয়াতে কি কৈছে আপোনালোকক যে আপোনালোকৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ গৈছে ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈ গৈছে আৰু CBSE যেহেতু এতিয়ালৈকে ৰিজাল্ট ডিক্লেয়াৰ হোৱা নাই বা সেবাৰ বাহিৰে বাকী বৰ্ডবিলাকৰ ৰিজাল্ট ডিক্লেয়াৰ হোৱা নাই গতিকে কি কৈছে লাষ্ট ডেট ইয়াতে দিয়া নাই যে লাষ্ট ডেট অফ ৰেজিষ্ট্ৰেশ্যন আৰু ফৰ্ম ফিল আপছ কেতিয়া হ'ব বাট ইয়াতে আপোনালোকক কি কৈছে ইয়াতে আপোনালোকক কৈছে যে যিবিলাক কেণ্ডিডেটে ফৰ্ম ফিল আপ কৰি আছে বা কৰিব তেখেতসকলে কি কৰিব লাগিব সেই এডমিশ্যন ফৰ্মটো প্ৰিণ্ট আউট কৰিব লাগিব আৰু হাৰ্ড কপি যিটো প্ৰিণ্ট কৰিব এডমিশ্যন ফৰ্মটো সেই ফৰ্মখন আপুনি কি কৰিব লাগিব কেচি দাস কমাৰ্চ কলেজত ফিজিকেলি গৈ পেলাই কেচি দাস কমাৰ্চ কলেজৰ অফিচত জমা কৰিব লাগিব আৰু আপুনি কেতিয়াৰ পৰা জমা কৰিব পাৰিব ফ্ৰম 4th July 2022 পৰা জমা কৰিব পাৰে আৰু ৱৰ্কিং আৱাৰ্ছ মিন্স ৰাতিপুৱা 10টা বজাৰ পৰা গধূলি 4টা বজাৰ ভিতৰত চ' আই হোপ আপোনালোকৰ নটিছটো আপোনালোকৰ ক্লিয়াৰ হৈ গ'ল ভালকৈ বুজি পালে অ'কে চ' এতিয়া আমি চাম আমাৰ ভেৰিয়াছ ইউজি কোৰ্ছৰ আপোনালোকৰ ফি ষ্ট্ৰাকচাৰখিনি অ'কে
ফি ষ্ট্ৰাকচাৰটো চোৱাৰ পিছত আমি বিশেষকৈ চাম আপোনালোকে অনলাইন এপ্লাই কেনেকৈ কৰিব, লিংক ক'ৰ পৰা পাব সেইটো মই ডিছকাশ্যন কৰিম আৰু লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাতো আপোনালোকে পাই যাব। চ' গতিকে আমি চাওঁ আহক এতিয়া ইয়াতে ফি ষ্ট্ৰাকচাৰ, কোনটো কোৰ্চৰ বাবে কিমান এডমিশ্যন ফি হ'ব, পাৰ ইয়াৰ হ'ব না পাৰ ছেমিষ্টাৰ হ'ব, আৰু কোনবিলাক ছেল্ফ ফাইনেন্সিং কোৰ্চ হয় সেইটো বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে ইয়াতে আপোনালোকৰ ফি ষ্ট্ৰাকচাৰ ফৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ ইয়াতে আপোনালোকৰ দিছে, for CBSE SEBA board and for other board দিছে ইয়াতে। So for HS first year SEBA boardৰ কাৰণে boys আপোনালোকৰ admission হ'ব 5080 rupees and girls 4480 rupees. Then for other board rather than SEBA, for boys admission fee will be rupees 5380 and for girls 4780 rupees. Then আপোনালোকৰ most important UG related আপোনালোকে চাব BCom first semester, যদি আপুনি অনাৰ্ছ কোৰ্সত এডমিশন লয় আপোনাৰ এডমিশন ফি হ'ব 5350 আৰু যদি ৰেগুলাৰ কোৰ্সত এডমিশন লয় উইদাউট অনাৰ্ছ তেনেহ'লে আপোনাৰ এডমিশন হ'ব rupees 5130. দেন আপোনালোকে চাব ইয়াত আপোনালোকৰ BA ফাৰ্ষ্ট সেমিষ্টাৰ সেল্ফ ফাইনেন্সিং কোৰ্স হয় আৰু ইয়াতে চাব BA ফাৰ্ষ্ট সেমিষ্টাৰ আপোনালোকৰ অনলি অনাৰ্ছ কোৰ্স আছে, ৰেগুলাৰ কোৰ্স নাই ইয়াতে, আৰু আপোনালোকৰ এডমিশন ফি হ'ব rupees 5350. দেন আপোনালোকে চাব ইয়াতে for BSc first semester self financing course or regular course আৰু আপোনালোকৰ admission fee হ'ব rupees 5550, এটো আপোনালোকৰ per year হ'ব। Then আপোনালোকে চাব ইয়াতে for BBA BCA first semester to be paid annually self financing course হয়, annually বছৰত আপুনি পেমেন্ট কৰিব লাগিব, regular course হয় rupees 32260 rupees পেমেন্ট কৰিব লাগিব, okay, annually, okay। Next আপোনালোকে চাব ইয়াতে for MCom first semester self financing course হয় regular course আপোনালোকে চাব for GU students আপোনালোকৰ এডমিশন ফি হ'ব rupees 12500 আৰু for non GU student from other board or other university আপোনালোকৰ এডমিশন from Assam rupees 13710 আৰু যদি আপোনাৰ ইউনিভাৰ্সিটি যদি other than Assam হয় out of Assam তেনেহ'লে আপোনাৰ এডমিশন ফি হ'ব 14320 rupees. Then next আপোনালোকৰ ফিজ হ'ব ফি ষ্ট্ৰাকচাৰ ৰিগাৰ্ডিং fees to be paid by candidates BPL category আপোনালোকৰ rupees 750 আৰু BPL category কাৰণে আপুনি ইনকাম সাৰ্টিফিকেট প্ৰডিউস কৰিব লাগিব। গতিকে এইখিনি আছিল আমাৰ ৰিগাৰ্ডিং দা ফি ষ্ট্ৰাকচাৰ। সো এতিয়া চাম আমি আপোনালোকে কেনেকৈ পেমেন্ট কৰিব লাগিব, ওকে, পেমেন্টটো কেনেকৈ কৰিব সেই বিষয়ে আমি চাম ইয়াতে। সো আপোনালোকে কেচি দাস কমাৰ্চ কলেজৰ যেটো অফিচিয়েল ওয়েবসাইট kcdcollege.ac.in তাতে লগইন কৰিব। লগইন কৰাৰ পিছত ৰাইট সাইডত আপোনালোকে চাব, ওকে, তিনিটা লাইন আছে, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক ইয়াতে চাব পাৰিছে এডমিশন অনলাইন এডমিশন পোৰ্টেল, ইয়াতে চাব পাৰিছে এডমিশন অনলাইন এডমিশন পোৰ্টেল আৰু ইয়াৰ পৰা আপোনালোকে 2022-23 একাডেমিক প্ৰসপেক্টাছৰ ডাউনলোড কৰিব পাৰে। সো অনলাইন এডমিশন পোৰ্টেলটো আপুনি চাব লাগিব। সো ইয়াতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত চাওক আপোনাৰ আহি গ'ল, আপুনি কেনেকৈ ফৰ্ম ফিল আপ কৰিব। ইয়াতে অল ইনষ্ট্ৰাকশ্যন দি আছে, ইনষ্ট্ৰাকশ্যনখিনি মই ডিছকাশ্যন কৰি দিম বাৰু, বাট প্ৰথমে চাওক ইয়াতে ইনষ্ট্ৰাকশ্যন কি কৈছে আৰু এই ইনষ্ট্ৰাকশ্যনখিনি মষ্ট ইম্পৰ্টেণ্ট। প্ৰথমতে আপুনি চাওক ক্লিক অন ৰেজিষ্টাৰ, যদি আপুনি এতিয়ালৈকে কেচি দাস কমাৰ্চ কলেজৰ আণ্ডাৰত ৰেজিষ্টাৰ কৰা নাই আপুনি প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব আৰু ৰেজিষ্টাৰ কৰোঁতে আপোনাৰ ইম্পৰ্টেণ্ট বস্তু লাগিব কি ওৱান কণ্টেক্ট নাম্বাৰ এণ্ড ওৱান ইমেইল ID টু বি ইউজড বাই অনলি you, okay। Then set your password কৰিব লাগিব। Then OTP will be sent to your contact number আৰু enter OTP to verify and complete your registration। আকৌ আপুনি যেটো OTP আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ যাব সেই OTP আপুনি এন্টাৰ কৰিব লাগিব আৰু ভেৰিফাই কৰিব লাগিব টু কমপ্লিট দ্য ৰেজিষ্ট্ৰেশ্যন প্ৰসেছ, okay। তেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। আফটাৰ সাকসেসফুল ৰেজিষ্ট্ৰেশ্যন আপুনি আকৌ কি কৰিব লাগিব, ইউ কেন লগইন টু দ্য ষ্টুডেণ্ট পোৰ্টেল, আপুনি লগইন কৰিব লাগিব উইথ কণ্টেক্ট নাম্বাৰ এণ্ড যেটো পাছৱৰ্ড আপুনি ক্ৰিয়েট কৰিব, ওকে। সো লগইন কৰাৰ পিছত ইম্পৰ্টেণ্ট নোটছ চাওক ইয়াতে কি কৈছে ইয়াতে admission will be strictly on the basis of merit basis as per the government reservation. Then list of selected students will be notified on the college website, okay, after verification of admission committee. Then আপোনালোকে চাব applicants are advised to furnish any false information, not to furnish any false information. If it is detected that false information is furnished by a candidate, his or her admission will be outrightly rejected. Then it is mandatory
ফৰ এপ্লিকেণ্টছ টু ক্ৰিয়েট DHC ইউনিক আইডি ইউনিক আইডি আপোনাৰ লাগিবই এপ্লাই কৰাৰ আগতে ৰেজিষ্ট্ৰেশ্যন কৰিব তাৰপিছত আপুনি এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰিবৰ বাবে আপুনি ৰেজিষ্ট্ৰেশ্যন DHC ইউনিক আইডেণ্টিফিকেশ্যন নাম্বাৰ লাগিবই আৰু কেনেকৈ DHC ইউনিক আইডি জেনেৰেট কৰে তাৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাইছোঁ মোৰ চেনেলত গৈ পেলাই কমিউনিটি ছেকশ্যনত ক্লিক কৰিব তাতে আপোনালোকে পাই যাব লিংক দিয়া আছে অ'কে চ' তাৰপিছত আপোনালোকে চাওক আফটাৰ ডকুমেণ্টছ কি আপুনি আপলোড কৰিব লাগিব ওৱান পাছপৰ্ট চাইজ ফটোগ্ৰাফ কৰিব লাগিব আৰু চাইজ চাওক মেক্সিমাম 200 KB ইন JPG ফৰ্মেট দেন কোৱালিফাইং মাৰ্কশ্বিট এণ্ড ৰিলেভেণ্ট চাৰ্টিফিকেট আপুনি আপলোড কৰিব লাগিব আৰু মেক্সিমাম আপোনাৰ ফাইল চাইজ হ'ব 500 KB ইন JPG ফৰ্মেট দেন ডমিচাইল চাৰ্টিফিকেট আপুনি বাৰ্থ চাৰ্টিফিকেট দিব পাৰে বা PRC বা আধাৰ দিব পাৰে দেন কাষ্ট চাৰ্টিফিকেট যদি ইফ ইট ইজ এপ্লিকেবল দিব লাগিব দেন BPL চাৰ্টিফিকেট ইফ এনুৱেল ইনকাম ইজ লেছ দেন 2 লাখ 2 লাখতকৈ কম যদি আপোনাৰ হয় এনুৱেল ইনকাম তেনেহ'লে আপুনি BPL চাৰ্টিফিকেট দিব লাগিব যেনেকৈ বেনিফিচিয়াৰী পেজ অফ ৰেচন কাৰ্ড দেন ইনকাম চাৰ্টিফিকেট ইছ্যুড বাই চাৰ্কেল অফিচাৰ অৰ মজাদাৰ দেন আপোনালোকৰ চাব ইয়াতে ফৰ BPL নো এফিডেভিট উইল বি একচেপ্টেড বাই দ্য কেচিদাস কমাৰ্চ কলেজ দেন EWS কেটেগৰীৰ বিষয়ে ইয়াতে দিছে ইয়াতে চাই ল'ব আপোনালোকে ফৰ এনি ইনফৰমেশ্যন যদি আপুনি কিবা ইনফৰমেশ্যন লাগে কিবা প্ৰব্লেম পাইছে চ' ইয়াতে আপোনালোকৰ এডমিশ্যন কমিটি মেম্বাৰ এডমিশ্যন কমিটি টেকনিকেল এছিষ্টেঞ্চ গোটেইখিনি ইয়াতে কণ্টেক্ট নাম্বাৰ দিয়া আছে এই কণ্টেক্ট নাম্বাৰত আপুনি কণ্টেক্ট কৰিব পাৰে অ'কে যদি আপুনি প্ৰব্লেম পাইছে কিবা বিশেষ অসুবিধা পাইছে ইয়াৰে যিকোনো নাম্বাৰত আপুনি কল কৰি পেলাই আপোনাৰ প্ৰব্লেমটো সলভ কৰিব পাৰে ওকে সো নেক্সট এতিয়া চাওক এডমিশ্যন ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব যদি আপুনি ৰেজিষ্টাৰ কৰা নাই তেনেহ'লে ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আপোনাৰ নাম দিব লাগিব ইয়াতে দেন নেক্সট আপুনি দিব লাগিব ইয়াতে ফোন নম্বৰ দিয়াৰ পিছত দেন আপোনাৰ ইয়াতে দিব লাগিব Are you domicile of Assam? Yes or no? আপুনি অসমৰ হয় নে নহয় yes obviously যদি হয় yes দিব যদি নহয় no then আপুনি ইয়াতে পাসওয়াৰ্ড ক্ৰিয়েট কৰিব লাগিব আৰু পাসওয়াৰ্ডটো আপুনি পাহৰি নাযাব কাৰণ নেক্সট টাইম আপুনি যেতিয়া লগইন কৰিব তেতিয়া এই পাসওয়াৰ্ডটো আপোনাক লাগিব আকৌ সেম পাসওয়াৰ্ড যেটো ইয়াতে এন্টাৰ কৰিব সেম পাসওয়াৰ্ড কনফাৰ্ম কৰিবৰ কাৰণে ইয়াতে এন্টাৰ কৰিব লাগিব আৰু এই পাসওয়াৰ্ডটো মোস্ট ইম্পৰ্টেন্ট হয় আপোনালোকৰ বাবে দেন আপোনালোকে কি কৰিব লাগিব ইয়াতে ৰাইট চিন মাৰিলে ইয়াতে চাওক আহি গ'ল দেন ৰেজিষ্টাৰ বুলি ইয়াতে ক্লিক কৰিলে নেক্সট ষ্টেপ আপোনাৰ OTP যাব আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত দেন আপুনি সেই OTP ইয়াতে এন্টাৰ কৰিব লাগিব দেন আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰসেছ কমপ্লিট হৈ যাব কমপ্লিট হোৱাৰ পিছত এতিয়া আপুনি এপ্লাই কৰিব লাগিব এডমিশ্যনৰ বাবে সো এপ্লাই কৰিবৰ কাৰণে কি কৰিব অলৰেডি ৰেজিষ্টাৰ্ড ইয়াতে আছে নহয় সো অলৰেডি ৰেজিষ্টাৰ থাকিলে ইয়াতে আপুনি লগইন কৰিব লগইন কৰাৰ পিছত অলৰেডি ৰেজিষ্টাৰ্ড হৈ গ'ল ন ৰেজিষ্টাৰ্ড হোৱাৰ পিছত আপোনাৰ ফোন নম্বৰ ইয়াতে দিব ৰেজিষ্টাৰ্ড ফোন নম্বৰ আৰু পাসওয়াৰ্ড যেটো আপুনি জেনাৰেট কৰিছিলে ক্ৰিয়েট কৰিছিলে দেন আপুনি ইয়াতে লগইন কৰিব লগইন কৰাৰ পিছত আপোনাৰ এডমিশ্যন ডিটেইলছখিনি আপুনি দি দিব ওকে ডকুমেণ্টছ কি আপলোড কৰিব লাগে দেন পাৰ্সোনাল ডিটেইলছ যি আছে সেইখিনি দিব দিয়াৰ পিছত আপোনাৰ লাষ্টত আপোনাৰ বিফৰ ফাইনাল সাবমিশন আপোনাৰ এপ্লিকেশন ফি এটা থাকিব এই ফিটো আপুনি পেমেন্ট কৰিব দেন আপোনাৰ এপ্লিকেশন প্ৰসেছ কমপ্লিট হৈ যাব কমপ্লিট হোৱাৰ পিছত হেই এডমিশ্যন এপ্লিকেশন ফৰ্মখন আপুনি ডাউনলোড কৰিব লাগিব ডাউনলোড কৰি পেলাই হাৰ্ড কপিটো আপুনি কেচিদাস কমাৰ্চ কলেজত জমা কৰিব লাগিব ফ্ৰম 4th জুলাই 2022 4th জুলাইৰ পৰা আপুনি সাবমিট কৰিব লাগিব সো আই হোপ আপোনালোকে গটেখিনি বস্তু ডিটেইলছত বুজি পালে যদি তথ্যখিনি আপোনালোকক ভাল লাগে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ হ্যাভ এ গ্ৰেট ডে জয় আই অসম